ব্ৰহ্মা আৰু মহেশ্বৰ জড়িত আছে। আজিৰ এই ক্ষণত হয়তো হৌৱা মোৰ দিশে মহেশ্বৰ আহিব ধৰিছে। কিবা নতুন সংবাদ লৈ আহিছে তেখেতে। প্রভু এই সত্য অপরাধ উঠা মহেশ্বৰ। প্রভু দীর্ঘ দুঃখর কথা। প্রভু প্রভু মহেশ্বৰ নতুন প্রজন্ম এই কথা আদর্শ তোমার প্রভু মহামত তুমি পারবো মৃত্যুর খবর আজ সারিদিন কোন প্রাণে এমনকি অন্য মুখতে রাখবো। চিন্তা নকৰিবা মহেশ্বৰ। তেওঁলোক হৈছে আমাৰ মৰ্ত্যৰ একোজন সাধক গুৰু আৰু তেখেতসকল আমাৰেই তুল্য। গতিকে তেখেতক আদৰিবৰ বাবে আমাৰ এই বৈকুণ্ঠপুৰীৰ যিমানখিনি যাৱতীয় ব্যৱস্থা কৰিব লাগে সকলোখিনি মই আয়োজন কৰি থৈছোঁ। কিন্তু প্রভু মহেশ্বৰ আসল রহস্য আপনি বুঝবে পারা প্রভু। মহেশ্বৰ বর্তমান অবস্থা প্রভু এই যে আমার মোবাইলটো সেই মোবাইলে অতিষ্ঠ প্রভু আমি সৃষ্টি একেবারে সম্ভব কৰিছো প্রভু। ব্যক্ত কেনেকৈ ব্যক্ত কৰি প্রভু বাগিচাতে তুলিকা দেখাই নিজৰ স্বামী নথকাৰ অৱস্থা জয় জয় ভোগ কৰি একেবাৰে বিনষ্ট কৰি পেলাইছে প্ৰভু। আৰু শুনক প্ৰভু বৈকুণ্ঠৰ পৰম বল্লভ বৰা বা বৈকুণ্ঠ বৰাই বাট লৈ তেওঁ এতিয়া তত এৰি পেলাই মোবাইল ফোনত ব্যস্ত আছে প্ৰভু। মহেশ্বৰ প্ৰভু আৰু এটা কথা আছে, আমাৰ চাৰিওফালে মোবাইল লৈ প্ৰভু কি গতি আছে কি কৰিছে চব প্ৰভু সকলোৰে হাতত ডাঙৰ ডাঙৰ মোবাইল লৈ সংসাৰত বিঘিনি ঘটাইছে প্ৰভু। মহেশ্বৰ নকবা এয়া মোৰেই লীলা। প্ৰভু অ প্ৰভু শব্দ মনামত হৈ আছে প্ৰভু এয়া কি লীলা প্ৰভু। যিদৰে মই চাৰি হাতে চাৰি অস্ত্ৰ লৈ এই সৃষ্টি কৰিছো পালন, ঠিক তেনেদৰে তেখেতসকলেও হয়তো মোবাইল ফোন ব্যৱহাৰ কৰে পালন নিজক নিজক। আপোনাৰ মোহিনী ৰূপটো চাবৰ কাৰণে এই মহেশ্বৰে নকৰিবা তেনে কথা ব্যক্ত তুমি। যিহেতু মোৰ এবাৰ মোহিনী ৰূপ দেখি তুমি যিহে কৰিলা পুনৰবাৰ মই মোহিনী ৰূপ চেষ্টা নকৰোঁ। নকৰিবা এনে অনুৰোধ মোক। প্ৰভু হে প্ৰভু নোৱাৰ অকমান মোহিনী ৰূপটো দেখুৱাওক প্ৰভু। নকৰিবা এনে অনুৰোধ। প্ৰভু অকমান দেখুৱাওক প্ৰভু। মহাতল প্ৰভু। কিন্তু মহাদেৱ এটা প্ৰতিশ্ৰুতি দিব লাগিব। প্ৰভু বা প্ৰভু মই মোহিনী ৰূপ কৰিম ভাৰত। সত্য সত্য চাৰি সত্য কাজিব পুৰা কিন্তু পূৰ্বৰ যি তুমি কৰিছিলা সেইখিনি মনত আছেতো? আছে সেইখিনি নকৰিবা। এবাৰ প্ৰভু হাইলাক মহাশ্বৰ যদিহে কৰা তুমি প্ৰতিশ্ৰুতি প্ৰধান
যে মোৰ মোহিনী ৰূপ দেখি তুমি তোমাৰ স্থানৰ পৰা নোহোৱা বিচলিত তেতিয়াহে মই কিন্তু মোৰ মোহিনী ৰূপ দেখো প্রভু আপনি চিন্তা আপনি সব প্রভু আপনি ঠিক আছে মহেশ্বৰ প্রভু সাহস তোমাৰ কথাতেই মই হৈছো কৰ্তব্য বিমুখ কি কৰিম উপায় নাই নিজৰে যেতিয়া এজন ভক্তই মোৰ মোহিনী ৰূপ পুনৰবাৰ দেখিবৰ বাবে কৰে অনুৰোধ মই তেখেতৰ অনুৰোধ কৰিব নোৱাৰো ৰক্ষণ কৰিবই লাগিব মহেশ্বৰ